নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 মাৰ্চ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। লগতে প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লগতে আত্মগোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। যদি আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ'ফাইনেন্সৰ মহিলালৈ কেইবাটাও ভাল খবৰ দিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কিয়নো আপোনাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব টকা। লগতে চৰকাৰী ঘৰৰ নতুনকৈ আবেদন কৰা ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনিৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। শনিবাৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, অসমৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই আঁচনিৰ জৰিয়তে আপুনি বহুতো সুবিধা লাভ কৰিব পাৰিব। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীসকলক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি? হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব শনিবাৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি প্ৰদান কৰি আছে চৰকাৰে। আৰু আপুনি অতি সহজতে লাভ কৰিব এইসমূহ আঁচনি। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1250 টকাকৈ। যদি আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনি আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত এই 5টা আঁচনিৰ সুবিধা আপুনি ল'ব পাৰিব। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চৰকাৰে আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ নাই তেনে ক্ষেত্ৰত আপুনি গেছ চিলিণ্ডাৰৰ সুবিধা ল'ব পাৰিব। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। আৰু এই 5টা সুবিধাৰ জৰিয়তে আপুনি বহুতো সুবিধা লাভ কৰিব পাৰিব। কন্যা শিশুৰ পৰা মহিলা আৰু পুৰুষ সকলোৰ বাবে কেইবাটাও ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই 5টা সুবিধা আপুনি কেনেকৈ ল'ব? যদি এই 5টা সুবিধা আপুনি ল'ব বিচাৰে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আপুনি কোনটো সুবিধা ল'ব। আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? যোগান বিভাগৰ কাৰ্যালয়ত আপুনি বিমুখ হৈছে নেকি? অতি সহজতে ৰেচন কাৰ্ডত উঠাব পাৰিব আপোনাৰ নতুন সদস্যৰ নাম। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। যদি কোনোৱে ৰেচন কাৰ্ড বনোৱাৰ নামত ঘুচ বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। লগতে যদি আপুনি ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কোনোৱে আপোনাৰ তাত টকা বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি সকলোকেইটা সমস্যা অতি সহজতে সমাধান কৰি লৈ ল'ব পাৰিব। চৰকাৰী কাৰ্যালয়ত ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? মনত ৰাখক এই 6টা নম্বৰ, মোবাইলত ছেভ কৰি ৰাখক এইকেইটা ফোন নম্বৰ। লগতে ইমেইল আইডিও মুকলি কৰিছে চৰকাৰে। আপোনাৰ এটা অভিযোগৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে প্ৰকাশ কৰিছে কেইবাটাও নম্বৰ। 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব আপুনি অভিযোগ। কোনে বিচাৰিছে আপোনাৰ ওচৰত ঘুচ? ডায়েল কৰক টোল ফ্ৰী নম্বৰ 1800345376 নম্বৰ।
লগতে আন এটা নম্বৰ হৈছে 0361246229 নিয়ন্ত্ৰণ কক্ষৰ এয়া হৈছে নম্বৰ। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ওচৰত কোনোৱে ঘুচ বিচাৰিছে লগে লগে দিব পাৰিব আপুনি অভিযোগ। আৰক্ষী অধীক্ষকৰ 3টকা নম্বৰ মুকলি কৰা হৈছে 6026903418 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ আৰু 6026903481 নম্বৰতো দিব পাৰিব আপুনি অভিযোগ। আৰু এতিয়া আপুনি মেইল কৰক complaint.bsc@gmail.com। আপোনাৰ এটা অভিযোগত ঘুচ লোৱা কৰ্মচাৰীয়ে লগে লগে যাব জেললৈ। ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাৰ কোনোৱে ঘুচ বিচাৰিছে নেকি বা চৰকাৰী কামত কোনোৱে যদি ঘুচ বিচাৰিছে লগে লগে দিয়ক আপুনি অভিযোগ আৰু লগে লগে কৰ্মচাৰীজনক হ'ব গ্ৰেপ্তাৰ। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো এপ্ৰিল মাহতে 10,000 কোটি টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাব। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান। এপ্ৰিল মাহতে ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন। চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ টকা। মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ ধনৰাশি। এপ্ৰিল মাহৰ 1 তাৰিখত কোন মহিলাৰ একাউণ্টত 10,000 কোটি টকা চৰকাৰে প্ৰদান কৰিব তাক লৈ কেইবাটাও SOP প্ৰকাশ কৰিছে। ভাল ব্যৱসায় ট্ৰাক বা জেচিবি থকা লোকৰ ঘৰৰ মহিলাই নাপাব ধনৰাশি। তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে। বিহালীৰ পৰা হ'ব উদ্বোধন কৰা হ'ব ধন বিতৰণৰ। অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা আৰু তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰথম পৰ্যায়ত 10,000 কোটি টকা, দ্বিতীয় পৰ্যায়ত 25,000 কোটি আৰু তৃতীয় পৰ্যায়ত 50,000 কোটি টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি SSG কোডৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। যদি আপোনাৰ বেংক একাউণ্টত কিবা আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 10 মাৰ্চ এইবাৰ সোমবাৰ। মনত ৰাখক 10 মাৰ্চৰ এই দিনটো 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 মাৰ্চৰ পুৱাতেই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিন্তু 10 মাৰ্চৰ পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত ধনৰাশি। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। কেৱল এয়াই নহয়, বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব একেদিনেই টকা। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনে লাভ কৰিব এই ধনৰাশি। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। KYC আপডেট কৰি লওক এই দিনটোতে। 10 মাৰ্চ হৈছে সোমবাৰ আৰু 10 মাৰ্চত লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী আঁচনিৰ টকা। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, আহি গ'ল পঞ্চায়ত প্ৰাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। সাজু কৰক 12 বিধ নথি, লগতে 33টা নিয়ম মানিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলে। মন গ'লে যিকোনো মানুহে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12 বিধ নথি। বাকী যে প্ৰমাণপত্ৰ সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ। কেৱল এয়াই নহয়, বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ, শেহতীয়াকৈ খাজনাৰ ৰচিদ, শপতনামা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট লাগিব। প্ৰস্তাৱকৰ নথি লগতে গাঁও প্ৰধানৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। কেৱল এয়াই নহয়, 18 মাৰ্চত জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থীয়ে মানিব লাগিব 33টা নিয়ম। কি নিয়ম মানিব লাগিব নেক্সট ভিডিঅ'ত জনাই দিম। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাসকলে 1 নম্বৰত উল্লেখ কৰিছে নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ। 2 নম্বৰত উল্লেখ কৰিছে প্ৰাৰ্থীগৰাকীৰ বাল্য বিবাহ কৰা ব্যক্তি হ'ব নালাগিব। পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত। গাঁও পঞ্চায়তৰ অৰ্ডাৰ সদস্য পদৰ প্ৰাৰ্থী জেনেৰেল কাষ্টত মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। ST SC OBCৰ প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে পঢ়া। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীসকলে হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে। 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব নোৱাৰিব প্ৰতিদ্বন্দ্বিতা।